ভাল খবৰ নমস্কাৰ কৰিলে অবাক কি যায় আপোনালোকে গম পায় আমাৰ তাতে 30খান কম্বল ৰৈ আছিল সেই 30খান কম্বল লৈ যাই আছোঁ ক'ত যাই আছোঁ আপোনালোকে গম পাব আছে নেকি ভাস্কৰ আৰু যাব ইফালে মুন তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ভাল খবৰ ঠিক আছে ঠিক আছে মই আছোঁ বৰ্তমান টিহুৰ আঠিয়াবাৰীত আৰু দেখা পাইছে ইয়াত প্ৰায় 30জন দিব্যাংগ ব্যক্তি আছে আচলতে আপোনালোকে গম পায় আমি এটা অনুষ্ঠান পাতিছিলোঁ কৈলা অবাক কি জয়ৰ উদ্যোগত দিব্যাংগ ল'ৰা ছোৱালীক আৰ্থিক সাহায্যৰ লগতে সাংস্কৃতিক অনুষ্ঠান হাজোত 100খান কম্বল বিতৰণ কৰিছোঁ দিব্যাংগসকলক আৰু আজি ইয়াত আমি 30খান কম্বল লৈ আহিছোঁ বিশেষকৈ মোৰ লগত যোগাযোগ কৰি আছে বহুত দিনৰ পৰা আছে তামোলপুৰৰ আপোনাৰ নামটো কৈ দিয়ক নমস্কাৰ মোৰ নাম প্ৰণৱ কাকতি মোৰ ঘৰ তামোলপুৰ জিলাৰ লতিবাৰীৰ ওচৰৰ মাছগাড়ী গাঁও হয় পিংকু দাক আজি মই মোটামুটি 3 বছৰ 2.5 বছৰ হ'ল তেখেতৰ লগত যোগাযোগ আছিল কথা পাতি আছিলোঁ আজি লগ পাইছোঁ লগ পাই বহুত ভাল লাগিল মোৰে বন্ধু হয় কুশল ডেকা পুমা পথাৰ এখেতৰ ঘৰত আহিছোঁ মই বহুত ভাল লাগিছে লগতে দিব্যাংগ ভাই ভনী বা দাদাসকল ইয়াত বহুত কেইজন আহিছে লগ পাইছে এইটোৱে বহুত ভাল লাগিছে দেখা পাই পিংকু দাক বহুত ধন্যবাদ জনাইছোঁ পিংকু দাই কম্বল দিব আহিছে কম্বল বুলি নহয় তেখেতে বহুত ভাল কাম কৰি আছে আজি ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ আপোনালোকেও দেখা পাই আছে পিংকু দাক ছাপোৰ্ট কৰিব লগতে আমাকো ছাপোৰ্ট কৰিব বুলি আশা কৰিছোঁ আৰু পিংকু দাক মই এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাইছোঁ আচলতে এই গামোচাত বহুত মৰম আছে এই দিব্যাংগ ব্যক্তিসকলৰ মৰম আৰু এই মৰমখিনি লৈয়ে আজি যিমানখিনি পাৰোঁ তেওঁলোকৰ ওচৰত যাই আছোঁ তেওঁলোকক যিমান পাৰোঁ সহায় কৰাৰ চেষ্টা কৰি আছোঁ যাতে তেওঁলোকে অলপ সকাহ পায় সেইকাৰণে আজি নামনি অসমৰ যিখিনি পাৰোঁ চেষ্টা কৰি আছোঁ এই দিব্যাংগসকলৰ দুখ সুখ যন্ত্ৰণা এই কথাবোৰ আপোনালোকৰ আগত প্ৰকাশ কৰাৰ কাৰণে যি কি নহওক এজন ব্যক্তি আছে মই তেওঁকো চিনাকি কৰি দিছোঁ এওঁ মোৰ লগত যোগাযোগ কৰি আছিল আজি বহুদিন ধৰি আজি মোৰ বহুত ভাল লাগছে আমাৰ পিংকু দাই ইয়াত আহি আমাৰ মনৰ কথাখিনি বুজিছে আৰু বুজি উঠি আমাৰ মানে বিকলাংগবিলাকক যিখিনি দুখ বুজি কম্বল বা যিকোনো সাহায্য দিছে তাৰে কাৰণে বহুত বহুত ধন্যবাদ তেওঁ যাতে আৰু আগলৈ যাতে আমাক এনেহেন মানে সহায় সহযোগ কৰি থাকে আজিলৈকে আমি 14-15 বছৰ হ'ল একো সাহায্য পোৱা নাছিলোঁ আজি যাতে আমাক পিংকু দাক আজি একমাহ লগ পালোঁ একমাহ আগতে লগ পাই আজি একমাহ নোহোৱাতে মোক বহুতখিনি সহযোগ কৰিলে আশাই নাছিল তাৰমানে আমাক সহায় কৰাৰ কাৰণে আমি ইয়াতে বহুত দিব্যাংগ আছোঁ বেঙা কালা মানে খৰা এনেকৈ বহুত আছোঁ আমাক মানে আজিলৈকে সহায় কৰা নাই আজি আমি এনেকুৱা হুইল চেয়াৰত বহি আছোঁ পিংকু দাই আমাৰ প্ৰথম সহযোগ কৰিলাক আৰু তাৰে কাৰণে আৰু বহুত বহুত ধন্যবাদ এনেকৈ যদি আমাক অলপ সহায় কৰে আমিও জীয়াই থকাত অলপ সকাহ পাওঁ আচলতে কি এওঁলোকৰ ওচৰত যদি আহি দুআষাৰ কথাও পাতে তেওঁলোকে ভাল পায় কাৰণ তেওঁলোকে হুইল চেয়াৰত বহি থাকে কোনোবাই খোজ কাঢ়িব নোৱাৰে কোনোবাই চকুদি দেখা নাপায় কোনোবাই কাণেদি নুশুনে কোনোবাই মুখেদি কথা ক'ব নোৱাৰে তেওঁলোকৰ লগত যদি এজন ভাল মানুহে 10 মিনিটো বহি কথা পাতে তেওঁলোকৰ এনেকুৱা লাগে যে আমি সঁচাকৈ আমাৰ মানুহ আছে মোৰ লগত সুখ দুখৰ কথা কোৱা মানুহ আছে মোৰ লগত বহা মানুহ আছে কাৰণ এওঁলোকক যদি আমি দেখোঁ ৰাস্তাত হয়তো অলপ বেলেগ ধৰণে চাওঁ মোটামুটি বিকলাংগ তাৰপিছত আগতে অৰুণোদয় পাই আছিলোঁ আৰু এতিয়া পোৱা নাই তাৰমানে এই
নতুন আৰু পুৰাণ এনেকৈ কাগজ লোৱাৰ পিছত আমি দুয়োটাও পোৱা নাই পোৱা নাই এতিয়া কাগজ দিছোঁ কিন্তু এই কুশলো সেনেকৈ কৈছে আৰু তেওঁ পোৱা নাই বুলি কৈছিল তাৰপিছত আমাৰো কথা এইটো আমাৰ মানুহজন এই ৰঙা মেখেলা লোৱাটো আমি দুয়োটাই বিকলাংগ আমি কম্বলখিনি বিতৰণ কৰি দিওঁ আপোনালোকে গম পায় কৈলাববাগ কৃষি উদ্যোগত প্ৰথম বাৰ্ষিক দিব্যাংগ ল'ৰা ছোৱালীক আৰ্থিক সাহায্যৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছিল আৰু এই অনুষ্ঠানৰ ৰৈ থকা পইচাৰে আমি হাজোত 100জন দিব্যাংগ ব্যক্তিক আমি কম্বল দিছিলোঁ তাৰপিছত বিয়াকুছিৰ এজন দিব্যাংগ ল'ৰাক আমি হুইল চেয়াৰ দিছিলোঁ আৰু আজি আছোঁ আমি টিহুৰ আঠিয়াবাৰীত আমাৰ হাতত জমা আছিল 6,390 টকা আৰু আজিৰ অনুষ্ঠানটোত আমি এখন গাড়ী লৈ আহিছোঁ লগতে আমি চাহ পানী খাইছোঁ তাত খৰচ হৈছে 2,600 টকা আৰু বৰ্তমান আমাৰ হাতত জমা আছে 3,790 টকা আৰু এই 3,790 টকা কি কৰিম আপোনাক ভিডিঅ' আকাৰে জনাম আৰু দুজন ব্যক্তি আছে তেওঁলোকে বিছনাতে আছে তেওঁলোকে বহুত অসুস্থ তো দুখন আমি এওঁক দি আছোঁ আপুনি দি দিব ঠিক আছে দুখন এজনৰ নাম হ'ল মুংকেন গান্ধী বড়ো দুজনৰ কাৰণে মই ল'লোঁ মই দি দিম বাৰু তো আমি দুজনৰ কাৰণে তেওঁৰ হাতত দি দিলোঁ তেওঁ দি দিব সেই দুজন মোৰ খৰা ভৰি মোৰ ভাল লাগিছে ছাৰ এনে আমাৰ ওচৰত আহি পেলাই ঠিক তেনেকুৱা সহায় সহযোগ কৰিলে আমি জীয়াই থকাত মানে খুব সুবিধা পাওঁ আৰু ভাল লাগে আৰু দিব্যাংগসকলৰ মুখত আজি বেলেগ ধৰণৰ এটা সুখ দেখা পাইছোঁ সাধাৰণ কম্বল এখন বিশেষ নহয় কিন্তু সেই কম্বলখন পায়ো তেওঁলোকে সুখী দুজন পাইছোঁ সেনেহেন দিব্যাংগ এখন ঘৰতে দুজন পাইছোঁ কিন্তু এখন ঘৰতে 5জন যিয়ে মুখেৰে কথা ক'ব নোৱাৰে চাওক এই একজন 2জন 3জন 4জন তোৰ 5জন ব্যক্তি সেই 5জনে কিন্তু মুখেৰে কথা ক'ব নোৱাৰে চাওক কিমান দুখ লগা কথা কাৰণ এওঁলোকৰ যি আশা যি মনৰ কথা সেই মনৰ কথা শুনাৰ কাৰণে তেওঁলোকৰ ওচৰত কোনো মানুহ নাই আজি এনেকৈ লগ পাই এইখিনি আপোনালোকৰ আগত জনাইছে যদি আপোনালোকে এনেকৈ আগবাঢ়ি আহে যে আমি অলপ এনেকৈ মানুহক সহায় কৰিম তো আগবাঢ়ি আহক যাতে এই এনেহেন মানুহখিনিক আমি অলপ হ'লেও সহায় কৰিব পাৰোঁ অলপ হ'লেও তেওঁলোকৰ মুখত হাঁহি দিব পাৰোঁ আৰু এইটোৱে চেষ্টা আৰু কৈলাববাগ গোটেই টীম আজি অহা নাই যদিও মুনে কেমেৰা ধৰি আছে মোক ভাস্কৰ আহিছে আজি আমি 3জন আহিছোঁ বাকীকেইজনৰ কামত আছে যি কি নহওক সকলোৱে লাগি আছোঁ যাতে আমাৰ এই দিব্যাংগ ল'ৰা ছোৱালীসকল বা ব্যক্তিসকলক আমি যিমানখিনি পাৰোঁ সহায় সহযোগ কৰি যাম তো আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ